গতিকে মই নিৰাপত্তা বিচাৰোঁ মোৰ ল'ৰাটো নিৰাপত্তা নহ'লে এই কামত জড়িত থাকিব নোৱাৰিব চাগে মই যেতিয়া পুমাই লাইভ ভিলেজৰ পৰা এটা ফ্লাৱাৰ ফেষ্টিভেলৰ প্ৰগ্ৰাম পাৰ্টিচিপেট কৰি তাত কভাৰেজ কৰি আহিছিলোঁ আৰু টুৱাৰ্ডছ তাডুবি ফালে আহি থকা সময়ত আগত এবাৰ লেণ্ডশ্লাইড হৈছিলে এটা জেগাত ঠিক গাড়ীখন তাত ছাইড কৰি প্ৰায় 1-2 মিনিট সময় গাড়ীখন ঠাণ্ডা কৰি লেণ্ডশ্লাইডটো ক্লিয়াৰ হোৱা সময়লৈকে যাম বুলি কৈ গাড়ীৰ পৰা নামাৰ পিছত ওচৰতে এটা ৱেটিং চিট আছিলে আৰু ৱেটিং চিটত জাষ্ট মই পানী অকণমান খাই ফিউ ছেকেণ্ডছ ৰখাৰ পিছতে আননোন এটা জেগাৰ পৰা এটা বুলেট আহি প্ৰথমে মোৰ হিট কৰিছে ভৰিত তাৰপিছত আফটাৰ 10 ছেকেণ্ড মানৰ ভিতৰতে আনাডাৰ বুলেট হিট কৰিছে আৰু মোৰ ব্লিডিং ষ্টাৰ্ট হৈছিলে তেতিয়া মই গম পাইছিলোঁ যে এইটো মোক কোনোবাই গুলিয়াইছে আৰু ওচৰতে থকা গাড়ীত মই যেনে তেনে ছাইডত চকাৰ কিনাৰত মানে বাচিবলৈ চেষ্টা কৰি মোৰ লগৰ কেইজনো তেনেকৈ মোক টানি মেলি গাড়ীত ভৰাই তাৰপিছত গাঁৱলৈ লৈ গৈ মোক প্ৰাইমেৰী ট্ৰিটমেণ্ট দিলে আৰু এতিয়া কিহৰ কাৰণে হৈছে কি কোন পুলিচে অলৰেডি ইনকুৱাৰী কৰি আছে মণিপুৰ পুলিচে খুব এক্টিভভাৱে কাম কৰি আছে আৰু গাঁওবাসীয়েও তেওঁ ধৰাৰ পিছত তেওঁ লগত এটা ছফিষ্টিকেটেড বন্দুক উদ্ধাৰ কৰা হৈছে যিটো মানে খুব মাৰাত্মক আৰু তাত বাইনকুলাৰ আছে আপোনাৰ চাইলেঞ্চাৰ আছে ইভেন লেজাৰৰ এটা পোহৰো মোক গুলিটোৰ লগা জাষ্ট ফিউ ছেকেণ্ড আগত মই ফিল কৰিছোঁ মোক ৰিফ্লেক্ট কৰিছে ঠিক মই ভাবি প্ৰস্তুত নহওঁতে মোক গুলিটো লাগিছে দেখা গৈছে নাগালেণ্ডৰ যি ডেপুটি CMৰ সৈতে আপোনাৰ এটা সংঘাত এক প্ৰকাৰ চলি আছে তাৰেই কাৰণ বুলি ভাবিব পাৰে নেকি ঠিক মই তেনেকৈ ক'ব বিচৰা নাই কাৰণ এইটো কোৱা উচিতো নহয় যিহেতু সম্পূৰ্ণ প্ৰক্ৰিয়াটো পুলিচে চাই আছে পুলিচৰ ইনকুৱাৰী তেতিয়ালৈকে কি হয় সেইটো তেওঁলোকে মোক জনাব আৰু সন্দেহ মোৰ এটা কাৰণে হৈছে যিহেতু 5-4জন মানুহ আছিলোঁ দুটাকে স্পেচিয়েল বুলেট মোকে লাগিছে আৰু এইটো যিহেতু টাৰ্গেটেড নাথাকিলে কেতিয়াও হয়তো আৰু আন এজনক লাগিব পাৰিছিল বা ভুলকৈ তেওঁলোকে মাৰিছিলে এটা মাৰিব দুটা কিয় মাৰিব গতিকে আগতো তেনেকুৱা মোৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে মই তেওঁক দোষী বা তেওঁ কৰাইছে সেইটো ক'ব বিচৰা নাই কিন্তু মোৰ লাইফত থ্ৰেট আছে আৰু অলৰেডি মই থ্ৰেট অনুভৱ কৰিছোঁ যিহেতু মই এজন সাংবাদিক বিভিন্ন সময়ত মই সংবাদ গ্ৰহীত তো হয়তো তৃতীয় পক্ষও থাকিব পাৰে মোৰ এটা ইয়াত চেছত লাগিছে আৰু এটা ভৰিত লাগিছে হয় মোৰ মোৰ মেনেজমেণ্টে ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে যিহেতু এটা মেনেজমেণ্টে চাই আছে তেওঁলোকে কি ডিচিশ্যন ল'ব তেনেকৈ মই ফ'ল' কৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916